হেল্ল' এভৰিৱান। আজি আমি আসাম পুলিচ ৰিক্ৰুটমেণ্টৰ কিছুমান প্ৰশ্নোত্তৰ ডিছকাছ কৰিম। বলক ক্লাছটো আৰম্ভ কৰোঁ। তো আমাৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধান গ্ৰহণ কেতিয়া কৰা হয়? যদি প্ৰশ্নত গ্ৰহণ কৰা লিখা থাকে বা এডপ্ট লিখা থাকে তোমালোকে উত্তৰ দিবা 26 নৱেম্বৰ 1949। কিন্তু যদি ভাৰতৰ সংবিধান কেতিয়া প্ৰণয়ন কৰা হয় বা ইংৰাজীত ইনেক্ট লিখা থাকে তেনেহ'লে তোমালোকে লিখিবা 26 জানুৱাৰী 1950। ঠিক আছে বুজি পাইছা? কাৰণ 26 নৱেম্বৰ 1949 চনত আমি ভাৰতৰ সংবিধানটো গ্ৰহণ কৰোঁ, কিন্তু 26 জানুৱাৰী 1950ত আমি ভাৰতৰ সংবিধানটো প্ৰণয়ন কৰোঁ বা ইনেক্ট কৰোঁ। বুজি পাইছা? 1 number finish? Okay. So question number 2. Question number 2 to hol je who proposed the preamble before the drafting committee of the constitution? It's none other than Jawaharlal Nehru. ঠিক আছে, জৱাহৰলাল নেহৰুৱে মানে এই ড্ৰাফটিং কমিটিৰ ওচৰত মানে প্ৰিএম্বলটো ৰাখিছিল, হয়নে? অ'কে, চ' ঠিক আছে, আমি বুজি পালোঁ যে ড্ৰাফটিং কমিটিৰ আগত এই প্ৰিএম্বলৰ প্ৰপ'জটো কোন কৰিছিল? জৱাহৰলাল নেহৰুৱে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 3। এইটো হ'ল আমাৰ প্ৰিএম্বল, হয়নে? অ'কে, কুৱেশ্যন নম্বৰ 3। ইন উইচ ইয়েৰ ৱাজ দ্য ৰবীন্দ্ৰনাথ টেগৰ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ? কোন বছৰত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল? সেই চনটো হ'ল 1913। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হয়। মনত ৰাখিবা, ৰবীন্দ্ৰনাথ টেগৰ ইজ নট অনলি দ্য ফাৰ্ষ্ট ইণ্ডিয়ান বাট দ্য ফাৰ্ষ্ট ইউৰোপিয়ান অলছ'। ফাৰ্ষ্ট নন ইউৰোপিয়ান, হয়নে? ৰবীন্দ্ৰনাথ টেগৰ ইজ দ্য ফাৰ্ষ্ট নন ইউৰোপিয়ান টু গেট এ নোবেল প্ৰাইজ। ঠিক আছে, ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল প্ৰাইজ পায় লিটাৰেচাৰ ছেকশ্যনত, সাহিত্যিক ছেকশ্যনত, হয়নে? কিয় পায়? গীতাঞ্জলিৰ বাবে। গীতাঞ্জলি ইজ এ বুক অফ কালেকশ্যন অফ পয়েমছ ৰিটেন বাই ৰবীন্দ্ৰনাথ টেগৰ হিমছেল্ফ। ঠিক আছে, অ'কে। ৰবীন্দ্ৰনাথ ঠাকুৰক 1915 চনত নাইটহুড উপাধি দিয়া হয়। পিছলৈ গৈ 1919 চনত পাঞ্জাৱত হোৱা জলিয়নৱালা হত্যাকাণ্ডৰ বাবে সেই নাইটহুড উপাধিটো ৰবীন্দ্ৰনাথ ঠাকুৰে উভতাই দিয়ে। ঠিক আছে, 1861 চনত ঠাকুৰৰ জন্ম হয় আৰু 1941 চনত মৃত্যু হয়। ঠিক আছে, অ'কে, বুজি পাইছা? অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4। ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল? 1942 চনত। ঠিক আছে, 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়। ঠিক আছে, মহাত্মা গান্ধীয়ে বম্বেত প্ৰটেষ্ট কৰাৰ সময়তে এটা শ্লোগান দিয়ে, ডু অৰ ডাই। এই যে শ্লোগানটো আছিল, এই শ্লোগানটো ভাৰত ত্যাগ আন্দোলনৰ সময়তো দিয়া হয়। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 5। কিমান চনত সংগঠিত হৈছিল পলাচীৰ যুদ্ধ? এটা কথা মনত ৰাখিবা, এই পলাচী যে শব্দটো আছে নহয়, একচুৱেলি পলাচী হ'ল এটা ঠাইৰ নাম। কোন ঠাই? বেংগল এটা ঠাই। বেংগলৰ এটা ঠাইৰ নাম পলাচী। কিয়? কাৰণ কোৱা হয় যে পলাচ গছটো বহুত বেছি তাতে। ঠিক আছে, তো বেটেল অফ প্লাচী বেংগলত হয়। কাৰ এগেইনষ্টত? ৰবাৰ্ট ক্লাইভ আৰু বেংগলৰ নবাব চিৰাজউদ্দৌলাৰ মানে দুজনৰ মাজত হয় পলাচীৰ যুদ্ধ। কেতিয়া হয়? 1757 চনত হয়। কিমান চনত হয়? 1757ত হয়। কোনে জিকে এট দ্য এণ্ড? ব্ৰিটিছাৰ্ছে। ঠিক আছে, শেষত গৈ বেটেল অফ বুকচাৰ হয়। তাৰপিছত ব্ৰিটিছে দিৱানী ৰাইটছ পায়। পিছলৈকে মই এদিন হিষ্ট্ৰী ক্লাছত ভালকৈ বুজাই দিম। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 6। দ্য আৰ্টিকল 17 and 18 অফ দ্য কনষ্টিটিউশ্যন প্ৰভাইডছ। সংবিধানৰ 17 আৰু 18 নম্বৰ অনুচ্ছেদত কি উল্লেখ কৰা, মানে উল্লেখ আছে কি? ছ'চিয়েল ইকুৱালিটি, ইকনমিক ইকুৱালিটি, পলিটিকেল ইকুৱালিটি নে ৰিলিজিয়াছ ইকুৱালিটি? শুনা, অনুচ্ছেদ নম্বৰ 17 যিটো আছে আৰ্টিকল 17 টক্স এবাউট এবলিশ্যন অফ আনটাচেবিলিটি। ঠিক আছে, যে এই যে ছুৱাছুতৰ যিটো প্ৰব্লেম আছিল এইটো কমপ্লিটলি এগেইনষ্ট কৰি আমাৰ আৰ্টিকল 17ত লিখা আছে। আৰ্টিকল 18ত কি লিখা আছে? যে এবলিশ্যন অফ টাইটেলছ এক্সেপ্ট মিলিটাৰী এণ্ড একাডেমিক, মানে মিলিটাৰী আৰু একাডেমিকটো বাদ দি তুমি
কাকো টাইটেল দিব নোৱাৰিবা, ঠিক আছে। তো আৰ্টিকেল 17 আৰু 18 তোমাক এটা সামাজিক সমতা মানে ছ'চিয়েল ইকুৱালিটি দিয়ে, ঠিক আছে। যে এই যে ছুৱাছুত যিটো আছিল, যিটো মানে আনটাচেবিলিটি আমি কওঁ, হয় নহয়, এইটো নহ'ব। আৰু কি, কোনো ডাঙৰ কোনো সৰু নহয়, এবলিউশ্যন অফ টাইটেলছ এক্সেপ্ট মিলিটাৰী এণ্ড একাডেমিক, বুজি পাইছা? অ'কে অ'কে চ' কুৱেশ্যন নম্বৰ 7, ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে? সেইটো হ'ল 155 নম্বৰ। 155 নম্বৰ অনুচ্ছেদৰ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে। মই যদি আৰু বেছি ডিপলি যাওঁ, আমি এনেকৈ ক'ব পাৰোঁ যে 155A অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে, ঠিক আছে। নেক্সট, ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ লিপিবদ্ধ আছে? 2, 4, 5, অ'কে, ইয়াত এটা মিষ্টেক হৈ গৈছে, তোমালোকে ঠিক কৰি লোৱা। এইটো যে 2 আছে নহয়, এইটো ইয়াতে 3 বনাই লোৱা, ঠিক আছে। তো ভাৰতীয় সংবিধানৰ পাৰ্ট 3ত মৌলিক অধিকাৰ লিপিবদ্ধ আছে, ঠিক আছে। অ'কে, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স? প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি কোন আছিল? এইটো মনত ৰাখিবা, এইটো হ'ল ৰেমছে মেকডোনাল্ড, হয়নে? তো ৰেমছে মেকডোনাল্ড ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ UK, ঠিক আছে। এতিয়া তুমি ক'বা, ছাৰ এই ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্সটো কিয় পতা হয়? শুনা, বহুত হিষ্ট্ৰীত তোমালোকে গম পাবা, চাইমন কমিশ্যন বুলি এটা কমিটি আহিছিল ভাৰতত, কি কৰিব কাৰণে, যে ভাৰতত কি কি আমি আৰু মানে বস্তু কৰিব পাৰোঁ, যে কি কি দিয়া যাব পাৰে ভাৰতত, হয়নে? ইয়াৰ ওপৰত এটা ৰিপৰ্ট ছাবমিট কৰিছিল চাইমন কমিশ্যনে। দ্য প্ৰব্লেম ৱাজ উইথ দ্য চাইমন কমিশ্যন কি এই কমিটিত এটাও ভাৰতৰ মানুহ নাছিল। তো যি ভাৰতীয়বিলাকে কৈ আছে, আৰে যি কমিটিত এটা ভাৰতীয় নাই, সেই কমিটিয়ে কিভাৱে লিপিবদ্ধ কৰিব যে ভাৰতত কি লাগে কি নালাগে, হয়নে? তো এইভাৱে চাইমন গো বেক বুলি এটা কি আহিছিল, প্ৰটেষ্ট দেখা যায়। এই প্ৰটেষ্টত মানে পুলিচে ৰিটালিয়েট কৰে, যাৰ বাবে লালা লাজপত ৰায় ফ্ৰীডম ফাইটাৰৰ মানে তাক আমি হেৰুৱাওঁ, ঠিক আছে। নেক্সট, তো আমি কি গম পালোঁ যে ফাৰ্ষ্ট টোটেল 3টা ৰাউণ্ড টেবল কনফাৰেন্স হয়। প্ৰথম ৰাউণ্ড টেবল কনফাৰেন্সৰ যিটো প্ৰেচিডেণ্ট হয়, সেই হ'ল ৰামছে মেকডোনাল্ড, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 10ত আহোঁ, যে হোৱাট আৰ দ্য ৰিজনেল লেংগুৱেজেছ ৰিকগনাইজড বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? সেইটো হ'ল 22টা আঞ্চলিক ভাষা স্বীকৃতি কৰা আছে আমাৰ ভাৰতৰ সংবিধানত, ঠিক আছে। কি কি? আছামিজ, বেংগলী, বড়ো, ডোগৰী, গুজৰাটী, হিন্দী, কন্নড়া, কাশ্মীৰী, কোনকণী, মাইথিলি, মালায়ালাম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পাঞ্জাবী, সংস্কৃত, সান্তালী, সিন্ধি, তামিল, তেলেগু এণ্ড উৰ্দু। পিছলৈ গৈ পিনে এই ওড়িয়া যিটো আছে নহয়, এই ওড়িয়াটোক ODIA চেঞ্জ কৰি দিয়ে, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবা, 22টা যে আঞ্চলিক ভাষা আছে, এইটো 8 নম্বৰ শিডিউলত ডিছকাছ কৰে। ভাৰতৰ সংবিধানত 8 শিডিউলত দিয়া আছে, 8 শিডিউল মনত ৰাখিবা, ঠিক আছে। এতিয়া চোৱা, 1967ত সিন্ধি আঞ্চলিক ভাষা হিচাপে স্বীকৃতি দিয়ে। 1992 চনত কোনকণী, মণিপুৰী, নেপালীক এড কৰা হয়। 2004ত বড়ো, ডোগৰী, মাইথিলি, সান্তালীক এড কৰা হয়। আৰু 2011ত এই ওড়িয়া যে আছে, ORIYA, এইটোক ওডিয়া বুলি চেঞ্জ কৰি দিয়ে, ঠিক আছে। নেক্সট, কুৱেশ্যন নম্বৰ 11, হু ইজ দ্য কমাণ্ডাৰ অফ দ্য আৰ্মি, নেভি, এয়াৰ এণ্ড দ্য আদাৰ ফৰ্চেছ অফ ইণ্ডিয়া? নান আদাৰ দেন ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি হ'ল ভাৰতৰ স্থল, নৌ, বায়ু আৰু তথা অন্যান্য সেনা বাহিনীৰ মুৰব্বী, ঠিক আছে, মনত থাকিব। নেক্সট, সহজ হয়নে নহয়? কুৱেশ্যন নম্বৰ 12, টু হুম ডাজ দ্য প্ৰেচিডেণ্ট টেক্স দ্য ওথ? ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? ইটছ নান আদাৰ দেন দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া। চিফ জাষ্টিছ অফ ইণ্ডিয়া বা প্ৰধান ন্যায়াধীশৰ ওচৰতে ৰাষ্ট্ৰপতিয়ে কি কৰে? শপত গ্ৰহণ কৰে। এতিয়া চোৱা, এই ফটোটো চোৱা, ইয়াতে
আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপত লৈ আছে আৰু এইফালে এজন আমাৰ প্ৰধান ন্যায়াধীশ মানে দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া আছে। এতিয়া তোমালোকে ক'ব পাৰিবা এই চিফ জাষ্টিচৰ নামটো কি? এইটো হ'ল এন ভি ৰামনা, এন ভি ৰামনা। অ'কে, এটা কথা মনত ৰাখিবা যে দ্ৰৌপদী মুৰ্মু আমাৰ ভাৰতৰ 15তম ৰাষ্ট্ৰপতি। ঠিক আছে, অ'কে। নেক্সট প্ৰশ্নত আহোঁ আমি। কুৱেশ্যন নম্বৰ 13, তলৰ কোনখন গ্ৰন্থ কালিদাসে ৰচনা কৰা নাছিল? শকুন্তলা, মেঘদূত, মুদ্ৰাক্ষক আৰু মালবিকাগ্নিত্ৰম। অ'কে, তো এই এ, বি আৰু ডি এই তিনিওটাই কালিদাসে ৰচনা কৰে, তো মুদ্ৰাক্ষকটো কালিদাসে ৰচনা নকৰে। তোমালোকে ক'ব পাৰিবা এই মুদ্ৰাক্ষক যে এই নভেলটো আছে এইটো কোনে ৰচনা কৰে? হয়নে? তোমালোকে কমেণ্টত ক'বা আৰু ইয়াৰ এনচাৰ যদি তোমালোকে সঠিক কোৱা মই এটা ৰিপ্লাই বেক কৰি দিম। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 14, নেশ্যনেল ছায়েন্স ডে ইন ইণ্ডিয়া ইজ অবজাৰ্ভড অন। ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? সেইটো হ'ল 28 ফেব্ৰুৱাৰী তাৰিখে। 28 ফেব্ৰুৱাৰী তাৰিখে আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰোঁ। কিহৰ বাবে? টু ৰিমেম্বাৰ ছাৰ চি ভি ৰমন। ছাৰ চি ভি ৰমন নোবেল প্ৰাইজ পাইছিল, কিন্তু কিহত? শুনা, 1928 চনত চি ভি ৰমন ছাৰে ৰমন এফেক্ট ডিস্কভাৰী কৰে, হয়নে? যাৰ বাবে ফিজিক্সত ছাৰ চি ভি ৰমনক নোবেল প্ৰাইজ দিয়া হয়। 1930 চনত দিয়া হয়, 1928 চনত ছাৰ চি ভি ৰমনে ৰমন এফেক্ট ডিস্কভাৰ কৰে। ঠিক আছে, অ'কে। নেক্সট প্ৰশ্নত আহোঁ। ইউএন চাং ৱাজ ইনভাইটেড টু আছাম বাই নান আদাৰ দেন কুমাৰ ভাস্কৰ বৰ্মন, হয়নে? কুমাৰ ভাস্কৰ বৰ্মনক ভাস্কৰ বৰ্মনে আমন্ত্ৰণ জনাইছিল কাক? ইউএন চাঙক, হয়নে? অ'কে, আৰু এটা কথা মনত ৰাখিবা, কুমাৰ ভাস্কৰ বৰ্মন ইজ দ্য লাষ্ট ruler of the Burman dynasty, isn't it? Okay, next question number 16. Vasco da Gama discovered the sea route to India in the year 1498. है ना? 1498 চনত ভাস্কো দা গামাই কালিকেট নামৰ ঠাইত ভাৰতত প্ৰথমবাৰৰ বাবে আহে। তাৰ পিছত আমি আৰু বহুত ইউৰোপিয়ানছ পৰ্তুগীজক মানে ভাৰতত আহিব দেখা পাওঁ, হয়নে? অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 17. Who is the author of the Assamese novel Makam? None other than Rita Chaudhary. Rita Chaudhary ये মাকাম নামৰ নভেলটো লিখে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 18. How many states in India have no coastline? মানে কোনো উপকূল আৰু আন্তৰ্জাতিক ভূমি সীমা নাই। এতিয়া যেতিয়া আমি ৰাজ্যৰ কথা পাতো তেনেহ'লে 5টা ৰাজ্য আছে যাৰ কোনো উপকূল বা কোষ্টলাইন নাই আৰু আন্তৰ্জাতিক ভূমি সীমা নাই। সেইটো হ'ল হাৰিয়ানা, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড় আৰু তেলেংগানা। এতিয়া কথাটো হ'ল যদি আমি ষ্টেট নকৈ আমি যদি ইউনিয়ন টেৰিটৰী কওঁ মানে কেন্দ্ৰীয় শাসিত প্ৰদেশ, তেনেহ'লে কি হ'ব পাৰে নেকি? কেন্দ্ৰীয় শাসিত প্ৰদেশ এনেকুৱা কিবা আছে নেকি যাৰ কোনো উপকূল আৰু আন্তৰ্জাতিক ভূমি সীমা নাই? আছে, সেইটো হ'ল দিল্লী আৰু চণ্ডীগড়। মন কৰা, চণ্ডীগড় এণ্ড দিল্লী আৰ 2 ইউনিয়ন টেৰিটৰিজ যাৰ কোনো আন্তৰ্জাতিক ভূমি সীমা নাই, এলং উইথ ডেট উপকূলো নাই। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 19. 65th amendment to the constitution provides for the formation of the national SC and ST commission in the article. মনত ৰাখিবা, আৰ্টিকেল নম্বৰ 338 है ना, অনুচ্ছেদ 338 নম্বৰত কি লিপিবদ্ধ কৰা আছে বা ৰাষ্ট্ৰীয় SC আৰু ST আয়োগ গঠন কৰাৰ ব্যৱস্থা লিখা আছে, হয়নে? বুজি পাইছা? নেক্সট কুৱেশ্যন নম্বৰ 20. Where is India House situated? ইণ্ডিয়া হাউচ ক'ত অৱস্থিত? ইণ্ডিয়া হাউচ ডেফিনেটলি দিল্লী আৰু বেংগালুৰুতো নাই, তো আমেৰিকাৰ লণ্ডনৰ পৰা হ'ব। তো এনচাৰটো হ'ল লণ্ডনত ইণ্ডিয়া হাউচ অৱস্থিত। ঠিক আছে, এইটো হ'ল এটা পিকচাৰ
কুৱেশ্যন নম্বৰ 21ত আহোঁ যে হু ড্ৰিউ দ্য এমব্লেম অফ আছাম সাহিত্য সভা ইটছ নান আদাৰ দেন যুগল দাস হয়নে যুগল দাসত 1960 চনত অসম সাহিত্য সভাৰ এমব্লেমটো ড্ৰ কৰে মানে প্ৰতীকটো ড্ৰ কৰে হয়নে তোমালোকে ক'ব পাৰিবা আছাম সাহিত্য সভাৰ পুৰণি নামটো কি আছিল কোৱাচোন কোৱা ঠিক আছে কমেণ্ট ছেকশ্যনত লিখি দিবা okay next question number 22 which of the following is not a constitutional body তলৰ কোনটো সাংবিধানিক সংস্থা নহয় আচ্ছা তোমালোকে কেনেকৈ গম পাবা যে কোনো সংস্থা কনষ্টিটিউশনাল হয় নে নহয় সাংবিধানিক হয় কি নহয় মনত ৰাখিলে হ'ল যি সংস্থা বা যি কমিশন যি কমিশনৰ বিষয়ত যদি সংবিধানত লিখা থাকে তেনেহলে সেই সংস্থাটো সাংবিধানিক সভা হয় বা সাংবিধানিক সংস্থা হয় আদাৰৱাইজ নহয় যেনেকুৱা আমি অলপমান আগতে নেশ্যনেল কমিশ্যন ফৰ ST/SC পঢ়ি আহিলোঁ 65th এমেণ্ডমেণ্ট হয় নহয় তাৰমানে আমি কি গম পালোঁ যে এইটোতো নহ'বই ইলেকশ্যন কমিশ্যন ডেফিনেটলি এটা সাংবিধানিক সভা সাংবিধানিক সংস্থা হয় তো এইটোও নহয় ফাইনেন্সিয়েল কমিশ্যনৰ বিষয়ত লিখা আছে আমাৰ সংবিধানত হয়নে তো অপশ্যন এটো নহ'ব সো এনসাৰ হ'ব নীতি আয়োগ ঠিক আছে তো নীতি আয়োগ সাংবিধানিক সংস্থা নহয় ওকে কোৱেশ্যন নম্বৰ 23 কোনটো দিনত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় সেইটো হ'ল 12 জানুৱাৰীত আমি কি পালন কৰোঁ ৰাষ্ট্ৰীয় যুৱ দিৱস হয়নে টু মাৰ্ক দ্য বাৰ্থডে অফ স্বামী বিবেকানন্দ ঠিক আছে okay so question number 24 India's first all girl sainik school was set up at Uttar Pradesh হয়নে উত্তৰ প্ৰদেশত প্ৰথমখন ছোৱালীৰ বাবে সৈনিক স্কুল স্থাপন কৰা হৈছিল ঠিক আছে question number 25 the 73rd constitutional amendment act is related to panchayati raj হয়নে panchayati raj হল 73rd সংখ্যক সাংবিধানিক সংশোধনী আইন ঠিক আছে নেক্সট question number 26 which of the following appointment is not made by the president of India মনত ৰাখিবা যে লোকসভাৰ স্পিকাৰ কোনে হ'ব এই বিষয়ত প্ৰেসিডেন্ট অফ ইন্ডিয়া বা ৰাষ্ট্ৰপতিৰ কোনো মানে ৰাষ্ট্ৰপতিয়ে এপইন্টমেন্ট নিদিয়ে ঠিক আছে নেক্সট question number 27 which of the following articles of the Indian Constitution deals with uniform civil code তো it's article number 44 ঠিক আছে এই যে UCC আছে হয় না UCC comes under DPSP হয় না DPSP ফুল ফর্মটো কি কোৱাচোন ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি তাৰ মানে ৰাষ্ট্ৰই যেতিয়া মানে ষ্টেটে যেতিয়া পলিচি বনাব তেতিয়া হেনয় ডাইৰেক্টিভ তাৰ মানে নিয়ম কানুন কি থাকিব তাতে কিছুমান ডিপিএসপিত কিছুমান প্ৰিন্সিপাল কিছুমান নিয়ম লিখা আছে যেনেকুৱা ইউনিফৰ্ম চিভিল কোড লিখা আছে হয় নহয় তাত আৰ্টিকেল 44ত ডিসকাস কৰা আছে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ত হয়নে যাতে ষ্টেটে যেতিয়া পলিচি বনাব তেতিয়া ইউনিফৰ্ম চিভিল কোড আৰু অন্যান্য যিবিলাক বস্তু দি আছে এইবিলাক মনত ৰাখি পিনে বনাব হয় নহয় তো কোৱেশ্চন নম্বৰ 28ত আহো যে the last meeting of the Constituent Assembly it's 24th January 1950 24 January 1950 চনত লাষ্ট মিটিং হৈছিল কনষ্টিটুৱেণ্ট এছেম্বলিৰ ঠিক আছে কোৱেশ্চন নম্বৰ ইটো হ'ল এটা পিকচাৰ অফ our constituent assembly clear so question number 29 is Gyan Malini কবিৰ কোন হয় না জ্ঞান মালিনী কবি নামেৰে পৰিচিত জোনাকী যুগৰ কবিটোৰ নাম কি এটো হল মফিজউদ্দিন আহমেদ হাজেৰিকা মনত ৰাখিবা মফিজউদ্দিন আহমেদ হাজেৰিকা ঠিক আছে তো লাষ্ট প্ৰশ্ন আমাৰ এই ক্লাছৰ হেতু হল কাৰেঙৰ লেংৰি কোনে লিখিছিল এটো হল জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে লিখিছিল ঠিক আছে মনত ৰাখিবা জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেকেন্ড প্লে কি আছিল এই কাৰেঙৰ লেংৰি ঠিক আছে তো আজিলৈকে ইমানে আমি আকৌ আহিম নেক্সট পাৰ্টত তেতিয়ালৈকে ভালকে পঢ়া শুনা কৰিবা see you thank you so much